বিটিআৰৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বিটিআৰত আমি অৰুণোদয় আঁচনি দিব পৰা নাছিলোঁ। আজি বিটিআৰৰ মুৰব্বী হাগ্ৰামা মহিলাৰী, আমাৰ মন্ত্ৰীসকল, সাংসদ, বিধায়ক, EM, MCLA সকলোৰে উপস্থিতিত 4,12,000 একাউণ্টলৈ বা 4,12,000 মহিলালৈ আমি 1,250 টকাকৈ হস্তান্তৰ কৰিলোঁ আৰু এতিয়াৰ পৰা প্ৰতি মাহৰ 10 তাৰিখে এই পুঁজি লাভ কৰি থাকিব। ইয়াৰ ফলত অসমত সৰ্বাধিক হিতাধিকাৰীৰ সংখ্যাই 40 লাখ স্পৰ্শ কৰিলে। ইমান ডাঙৰ আঁচনি আমাৰ ৰাজ্যত আগতে কেতিয়াও নাছিল। এটা বিশাল আঁচনি, সকলো দুখীয়া ৰাইজক সামৰি এই আঁচনিটো আজি আগবাঢ়ি গৈছে। মই বিটিআৰৰ হিতাধিকাৰীসকলক অভিনন্দন জনাইছোঁ। বিটিআৰৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বিটিআৰত আমি অৰুণোদয় আঁচনি দিব পৰা নাছিলোঁ। আজি বিটিআৰৰ মুৰব্বী হাগ্ৰামা মহিলাৰী, আমাৰ মন্ত্ৰীসকল, সাংসদ, বিধায়ক, EM, MCLA সকলোৰে উপস্থিতিত 4,12,000 একাউণ্টলৈ বা 4,12,000 মহিলালৈ আমি 1,250 টকাকৈ হস্তান্তৰ কৰিলোঁ আৰু এতিয়াৰ পৰা প্ৰতি মাহৰ 10 তাৰিখে এই পুঁজি লাভ কৰি থাকিব। ইয়াৰ ফলত অসমত সৰ্বাধিক হিতাধিকাৰীৰ সংখ্যাই 40 লাখ স্পৰ্শ কৰিলে। ইমান ডাঙৰ আঁচনি আমাৰ ৰাজ্যত আগতে কেতিয়াও নাছিল। এটা বিশাল আঁচনি, সকলো দুখীয়া ৰাইজক সামৰি এই আঁচনিটো আজি আগবাঢ়ি গৈছে। মই বিটিআৰৰ হিতাধিকাৰীসকলক অভিনন্দন জনাইছোঁ। বিটিআৰৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বিটিআৰত আমি অৰুণোদয় আঁচনি দিব পৰা নাছিলোঁ। আজি বিটিআৰৰ মুৰব্বী হাগ্ৰামা মহিলাৰী, আমাৰ মন্ত্ৰীসকল, সাংসদ, বিধায়ক, EM, MCLA সকলোৰে উপস্থিতিত 4,12,000 একাউণ্টলৈ বা 4,12,000 মহিলালৈ আমি 1,250 টকাকৈ হস্তান্তৰ কৰিলোঁ আৰু এতিয়াৰ পৰা প্ৰতি মাহৰ 10 তাৰিখে এই পুঁজি লাভ কৰি থাকিব। ইয়াৰ ফলত অসমত সৰ্বাধিক হিতাধিকাৰীৰ সংখ্যাই 40 লাখ স্পৰ্শ কৰিলে। ইমান ডাঙৰ আঁচনি আমাৰ ৰাজ্যত আগতে কেতিয়াও নাছিল। এটা বিশাল আঁচনি, সকলো দুখীয়া ৰাইজক সামৰি এই আঁচনিটো আজি আগবাঢ়ি গৈছে। মই বিটিআৰৰ হিতাধিকাৰীসকলক অভিনন্দন জনাইছোঁ।